সেইটো বস্তু বিৰোধ কৰা নাই, কিন্তু আমাৰ এটা আপত্তি আছে। চৰকাৰে য'ত উচ্ছেদ কৰিবলগীয়া আছে চৰকাৰে কৰক। যদি কোনোবাই চৰকাৰী ভূমি বেদখল কৰি ৰাখিছে, চৰকাৰৰ অধিকাৰ আছে সেইখিনি খালী কৰাৰ আগত। কিন্তু চৰকাৰৰ এইটোও দায়িত্ব আছে যে সেই লোকসকল যিসকল তাত বসবাস কৰি আছে তেওঁলোক বৈধ ভাৰতীয় নাগৰিক, তেওঁলোকক আগতে ক'ৰবাত নহয় ক'ৰবাত সংস্থাপন কৰি ল'ব লাগিছিলে। সেইটো চৰকাৰৰ দায়িত্ব আছিলে। কিন্তু তেনে নকৰি চৰকাৰে কেৱল মাত্ৰ এই মানুহখিনি সংখ্যালঘু সম্প্ৰদায়ৰ হোৱাৰ কাৰণে এটা আক্ৰোশমূলকভাৱে নিৰ্মমভাৱে এই মানুহখিনিৰ ওপৰত এটা অত্যাচাৰ চলাই আছে, আৰু এইটোৰ আমি সম্পূৰ্ণভাৱে বিৰোধিতা কৰিছোঁ। চৰকাৰক আমি দাবী জনাইছোঁ, আমি আহ্বান জনাইছোঁ অসম চৰকাৰক যে অসমৰ য'তেই উচ্ছেদ কৰিবলগীয়া আছে সেই ঠাইত যিসকল মানুহ বসবাস কৰি আছে সেই মানুহখিনি আগতে সংস্থাপন কৰি ল'ব লাগে, পৰৱৰ্তী সময়ত চৰকাৰে উচ্ছেদ কৰক। আৰু অসমৰ সংখ্যালঘু মানুহৰ ওপৰত যিটো হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ যিটো নিৰ্মম অত্যাচাৰ, যিটো এটা মানে হেমাই চকুৰে চাই, এইটো অসম চৰকাৰে কৰিব নালাগে। সকলো মানুহ সংখ্যালঘুৱে হওক সংখ্যাগুৰুৱে হওক, যি জাতি ধৰ্ম জনগোষ্ঠীয় নহওক কিয়, যিহেতু বৈধ ভাৰতীয় নাগৰিক, আৰু চৰকাৰে যিহেতু গণতান্ত্ৰিকভাৱে চৰকাৰ নিৰ্বাচিত হোৱা চৰকাৰ, গতিকে চৰকাৰে সকলো স্তৰৰ ৰাইজৰ প্ৰতি তেওঁলোকে সমদৃষ্টিৰে চাব লাগে। চৰকাৰে আচলতে উচ্ছেদৰ নামত সম্পূৰ্ণৰূপে চৰকাৰে উচ্ছেদৰ নামত মানৱ অধিকাৰ খৰ্ব কৰিছে। আৰু বিশেষকৈ যিহেতু বিধানসভা নিৰ্বাচন সমাগত, কিছু মানে ৰাজনৈতিক মুনাফা আদায়ৰ কাৰণে চৰকাৰে এইবিলাক কাৰ্যসূচী কৰা আমাৰ পৰিলক্ষিত হৈছে। লগতে এতিয়া যিহেতু আপোনালোকে সকলোৱে জানে, এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিজন প্ৰতিদ্বন্দ্বী হ'ব, তেওঁ এতিয়া শক্তিশালী, অসমৰ সমস্ত ৰাইজে অলপ বাৰ্তা দিব আৰম্ভ কৰিছে। সেইকাৰণে মানুহজন অলপ মানসিকভাৱে ভাৰসাম্যতা হেৰাইছে, সেইকাৰণে তেওঁ উল্টা পুল্টা কিছুমান সিদ্ধান্ত লৈ আছে। কিন্তু এইটো কথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জনা উচিত, ক্ষমতা কোনোদিন চিৰস্থায়ী নহয়। আজি তেওঁ মুখ্যমন্ত্ৰী আছে, কালি হয়তো নাথাকিব পাৰে, কিন্তু তেওঁ যিবিলাক কৰ্ম কৰি গৈছে সেই কৰ্মবিলাকৰ দ্বাৰাহে মানুহে তেওঁক মনত ৰাখিব। ভাল কৰিলে ভাল বুলি ক'ব, বেয়া কৰিলে তেওঁ সেই বেয়া ফল পাব। আজি এই স্মাৰক পত্ৰ নাই, ইতিমধ্যে আমি মাননীয় কলিয়াবৰ সমজিলা আয়ুক্ত মহোদয়ৰ জৰিয়তে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি স্মাৰক পত্ৰ দিছোঁ, আৰু আমি দাবী এটাই কৰিছোঁ, অসমৰ য'তেই উচ্ছেদ হৈছে, আগতে হৈছিলে বা হ'ব, এই মানুহখিনিক সংস্থাপন কৰি ল'ব লাগে। মানুহখিনি থকা খোৱাৰ সম্পূৰ্ণ ব্যৱস্থা চৰকাৰে কৰি দিব লাগে। আজি কণ ল'ৰা ছোৱালীবিলাকক আপোনালোকে চাবচোন, এনে কি আৰ্তনাদ তেওঁলোকৰ, না খাবলৈ খাদ্য পাই আছে, থাকিবলৈ ঘৰ নাই। বহু ল'ৰা ছোৱালী নিজৰ স্কুলীয়া জীৱনটো বৰবাদ কৰি দিছে চৰকাৰে। গতিকে চৰকাৰ মানুহে কিয় নিৰ্বাচিত কৰে? গণতন্ত্ৰত চৰকাৰক ৰাইজে নিৰ্বাচিত কৰে ৰাইজৰ সুৰক্ষাৰ কাৰণে, ৰাইজৰ লাভালাভৰ কাৰণে, কিন্তু এতিয়া মানৱ অধিকাৰটো চৰকাৰে নিজে খৰ্ব কৰি আছে। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইবিলাক বিষয়ত অলপ ভাবি চিন্তা কৰা অতি দৰকাৰ, আৰু মানুহখিনিৰ প্ৰতি এটা মানৱতাৰ দৃষ্টি ৰখা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অতিকৈ দৰকাৰ।